মোৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰণীতা শৰ্মাই তোমালোকক ইংৰাজী ক্লাছলৈ স্বাগতম জনাইছোঁ। মই ক্লাছ 9ৰ বিজ্ঞানখন পঢ়াই আছিলোঁ। বিজ্ঞানৰ মই ফাৰ্ষ্ট চেপ্টাৰটো পঢ়াই আছিলোঁ। তাৰ ইতিমধ্যে মোৰ প্ৰায় বহুখিনি শেষ হ'ল। যোৱা ক্লাছটোত মই বাষ্পীভৱন পঢ়াইছিলোঁ, ইভাপৰেশ্যন। এতিয়া তাৰ পিছৰখন আছে যে কেনেকৈ বাষ্পীভৱনে ঠাণ্ডা কৰে। গতিকে সেইখন পঢ়িলে আমি আচলতে এই চেপ্টাৰটোৰ প্ৰায় শেষ হ'ল আৰু প্ৰায় শেষৰ পৰ্যায়ত এতিয়া আমি আচলতে উপনীত হৈছোঁৱেই। গতিকে কি আছেনো চোৱাচোন সেইটোকা যে বাষ্পীভৱনে ঠাণ্ডা কৰে কিদৰে। এইটোকাত কি দিছে যে বাষ্পীভৱনে ঠাণ্ডা কৰে কিদৰে, যে খোলা পাত্ৰত জুলীয়া পদাৰ্থ অনবৰতে বাষ্পীভূত হৈ থাকে। বাষ্পীভৱনৰ ফলত কমি যোৱা শক্তি পুৰাবলৈ জুলীয়া পদাৰ্থৰ কণিকাবোৰে তাৰ চাৰিওকাষৰ পৰা শক্তি আহৰণ কৰে। গতিকে সেইটো হ'ল উত্তৰ। প্ৰশ্নটো হৈছে কি বাষ্পীভৱনে ঠাণ্ডা কৰে কিদৰে, প্ৰশ্ন সেইটো। তাৰপিছত উত্তৰটো কি যে খোলা পাত্ৰত জুলীয়া পদাৰ্থ অনবৰতে বাষ্পীভূত হৈ থাকে। প্ৰথমতে এইখিনি আমি বাষ্পীভৱন কাক বোলে কিন্তু লিখি ল'ম। অকণমান ভাল হ'ব লাগিব দেই। কিতাপৰে বাক্যটো তেনেকৈ তুলি দিলে অকণমান কথাটো বেয়া হয়, বা ভাল নিজে লিখাৰ নিচিনা অকণমান হ'ব লাগিব, আমাৰ নিজৰ উপস্থাপনটো থাকিব লাগিব। সেইকাৰণে আমি প্ৰথমতে এইখিনিতে বাষ্পীভৱন কাক বোলে লিখি ল'ম। বাষ্পীভৱন কি বুলি কোৱা হৈছিলোঁ মই এইটো যে সাধাৰণ উষ্ণতাত বা উতলাংকৰ তলৰ উষ্ণতাত জুলীয়া পদাৰ্থ গেছীয় অৱস্থালৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয়, বাষ্পীভৱন বুলি কোৱা হয়। তাৰপাছত লিখিম যে খোলা পাত্ৰত জুলীয়া পদাৰ্থ অনবৰতে বাষ্পীভূত হৈ থাকে। কিন্তু কিতাপত যে বাষ্পীভৱনৰ ফলত কমি যোৱা শক্তি পুৰাবলৈ, সেই বাষ্পীভৱনৰ ফলত কি হ'ব, এয়া এইটোৰ পিছত পৃষ্ঠভাগৰ পৰা এইবোৰ কণাবোৰ আঁতৰি আঁতৰি গৈ আছে, ফলত ইয়াত কি হ'ব, শক্তিৰ পৰিমাণ কমি যাব। সেইটো কৈছে যে বাষ্পীভৱনৰ ফলত কমি যোৱা শক্তি পুৰাবলৈ জুলীয়া পদাৰ্থৰ কণিকাবোৰে তাৰ চাৰিওকাষৰ পৰা শক্তি আহৰণ কৰে। চাৰিওফালৰ পৰা কি কৰিব, শক্তি আহৰণ কৰে। এইদৰে শক্তি আহৰণ বা শোষণৰ ফলত বাষ্পীভূত হোৱা ঠাইৰ ওচৰ পাজৰ ঠাণ্ডা হৈ পৰে। গতিকে বাষ্পীভৱনে পৰিৱেশটো ঠাণ্ডা কৰে কিদৰে সুধিছে, উত্তৰ একদম ধুনীয়াকৈ কিতাপত দিয়া আছে। ইয়াৰ পৰা যেতিয়া কণিকাবোৰ আঁতৰি আঁতৰি গৈ থাকিব, ইয়াত শক্তিৰ পৰিমাণ কমি যাব। এই শক্তি পুৰাবলৈ কাষৰ পৰা এই তৰলখিনি কি কৰিব, কাষৰ পৰা শক্তি শোষণ কৰিব, যাৰ ফলত পৰিৱেশটো কি হয় বুলি কৈছে, ঠাণ্ডা হয় বুলি কৈছে। গতিকে উত্তৰটো খালি লিখোঁতে প্ৰথমতে বাষ্পীভৱন কাক বোলে লিখি ল'বা, তেতিয়া অকণমান ভাল হ'ব উত্তৰটো। কিতাপৰে একদম তেনেকৈ বাক্যটো উঠাই দিবা। তাৰপিছত এইখনত যিহেতুকে বেছি নাই, মই কিতাপখন অকণমান পঢ়িয়ে দিছোঁ যে তোমাৰ হাতৰ তলুৱাত অলপমান এচিটন ঢালি দিলে কি হয়, ঠাণ্ডা অনুভৱ নকৰানে? এইটো কাৰণে এটা প্ৰশ্ন যে তোমাৰ হাতৰ তলুৱাত এচিটন ঢালি দিলে ঠাণ্ডা অনুভৱ কৰা কিয়, বা স্পিৰিট জাতীয় পদাৰ্থ হাতৰ তলুৱাত যদি আমি স্পিৰিট জাতীয় পদাৰ্থ এটোপালমান লওঁ, তেতিয়াহ'লে আমি ইয়াত ঠাণ্ডা ঠাণ্ডা অনুভৱ কৰোঁ কিয়? এইটো সুধিছে প্ৰশ্ন, এইটো প্ৰশ্ন সেইখিনিতে। গতিকে সেইখিনিতে এটা প্ৰশ্ন লিখি থোৱা তোমালোকে যে এচিটনে হাতৰ তলুৱাৰ পৰা তাপ শক্তি শোষণ কৰি বাষ্পীভূত হয় বাবে ঠাণ্ডা অনুভৱ হয়। কি হৈছে কথাটো, যেতিয়া ইয়াত এচিটন এটোপাল ল'লোঁ, লোৱাৰ লগে লগে আমি সেইটো ঠাণ্ডা অনুভৱ কৰোঁ। কথা হ'ল কি, এচিটন হ'ল তৰল পদাৰ্থ, গতিকে এচিটনৰ বাষ্পীভৱন হ'ব। বাষ্পীভৱন হোৱাৰ ফলত এচিটনখিনি কি হৈ যাব, শক্তিৰ পৰিমাণ কিছু কমিব। যিটো এচিটনৰ টোপাল আছিলে মোৰ হাতত, সেই টোপালটো যেনিবা এইটো এচিটনৰ টোপাল, এচিটনৰ টোপালটো বাষ্পীভৱন হৈ আছে। এচিটনৰ টোপালটো এই তৰল পদাৰ্থখনৰ শক্তি, তাত থকা কণিকাবিলাকৰ শক্তিৰ পৰিমাণ কিছু কমি যাব, যাৰ ফলত সেই শক্তিৰ ঘাটিটো পূৰাবলৈ, যিখিনি শক্তিৰ পৰিমাণ কমিছে সেইখিনি পূৰাবৰ কাৰণে কি কৰিব, মোৰ এই হাতৰ পৰা সিহঁতে শক্তি শোষণ কৰি ল'ব, যাৰ বাবে হাতখনৰ সেই অঞ্চলটো কি হ'ব, আমি ঠাণ্ডা অনুভৱ কৰিম। কথাটো হ'ল সেইটো। তাৰপিছতে আহিলে যে গৰমকালি প্ৰচণ্ড ৰ'দৰ দিনত মানুহে ঘৰৰ মই পেজ নম্বৰ 10 পঢ়িছোঁ দেই, পেজ নম্বৰ 9ৰ তলৰখিনিতে আছিলে যে বাষ্পীভৱনে ঠাণ্ডা কৰে কিদৰে, সেইখিনিৰ পৰা পঢ়িছোঁ। মই আজি পেজ নাম্বাৰটো কৈ দিবলৈ পাহৰি গৈছিলোঁ। মই পঢ়িছোঁ এতিয়া বাষ্পীভৱনে ঠাণ্ডা কৰে কিদৰে। গতিকে সেইখিনিৰ পৰা পঢ়ি আহিলোঁ। পঢ়ি আহি এতিয়া মই পেজ নম্বৰ 10 পঢ়ি আছোঁ। তাৰ ওপৰতে এচিটনৰ কথাটো আছে, তাৰ পিছৰ পেগামটো পঢ়িছোঁ যে গৰমকালি প্ৰচণ্ড ৰ'দৰ দিনত মানুহে ঘৰৰ ছাদত বা খোলা পথাৰত পানী ছটিয়ায়, কিয়নো পানীৰ বাষ্পীভৱন সেইটো এটা প্ৰশ্ন। গৰমকালি কিছুমান মানুহে কি কৰে, যাৰ ছাদ ঢালাই ঘৰ, RCC ঘৰ, তেওঁলোকে কি কৰে, ছাদত পানী ঢালি দিয়ে ঠাণ্ডা হ'ব, কাৰণ এই RCC ঘৰবিলাক খুব গৰম হয় গৰমৰ দিনত। গতিকে সেই ছাদত কি কৰে, পানী ঢালি দিয়ে। পানী ঢালি পেলাই পানী ঢালিলে ঠাণ্ডা অনুভৱ কৰে। যে কিয় সুধিছে, যে গৰমকালি প্ৰচণ্ড ৰ'দৰ দিনত মানুহে ঘৰৰ ছাদত বা খোলা পথাৰত পানী ছটিয়ায়,
কিয়নো পানীৰ বাষ্পীভৱনৰ লীন তাপৰ মাত্ৰা যথেষ্ট বেছি আৰু ইয়াৰ ফলত গৰম পৃষ্ঠখন কি হৈ যায় চেঁচা পৰে মানে কি হয় ছাদত পানী ঢালি দিলোঁ ঢালি দিয়াৰ লগে পানীখিনিতো বাষ্পীভৱন হ'ব বাষ্পীভৱন হোৱাৰ লগে লগে কি হ'ব তাত থকা পানীখিনি শক্তিৰ পৰিমাণ কমি যাব ফলত ছাদখনৰ পৰা কি হ'ব সি শক্তি শোষণ কৰিব আৰু সেইবাবে কি হ'ব ছাদখন ঠাণ্ডা হৈ পৰিব মানে ছাদখন যেতিয়া ঠাণ্ডা হৈ পৰিব ঘৰটো পৰিৱেশটো ঠাণ্ডা হৈ পৰে কথা হ'ল সেইটো তাৰমানে ইয়াত যদিও দিছে বাক্যটো এনেকৈ লিখিব লাগিব কিন্তু সেইখিনি মানে এইফালে যিটো 9 নম্বৰ পেজত যিকণ কথা আছিলে ছাদত পানী ঢালি দিয়াৰ লগে লগে পানীখিনি বাষ্পীভৱন হ'ব আৰু ফলত তাত কি হ'ব শক্তি পৰিমাণ কমি যাব আৰু সেই শক্তিৰ ঘাটি পূৰাবলৈ কি কৰিব ছাদখনৰ পৰা শক্তি শোষণ হ'ব যাৰ ফলত ছাদখন ঠাণ্ডা হৈ পৰিব আৰু ছাদখন ঠাণ্ডা হোৱাৰ লগে লগে তাৰমানে এই তলৰ পৰিৱেশটো ঠাণ্ডা হৈ পৰিব তাৰ লগতে কিন্তু কিতাপৰ যিটো বাক্য সেইটোও লিখিব সেইটো শুদ্ধ বাক্য কিন্তু সেইটো লিখাৰ আগত সেইটো বাক্য আগৰখিনি লিখি ল'ব লাগিব মানে গতিকে আমি উত্তৰটো কেনেকৈ লিখিম যে গৰমকালি পচন্দৰ ৰ'দৰ দিনত মানুহে ঘৰৰ ছাদত বা খোলা পথাৰত পানী ছটিয়ায় কাৰণ পানীৰ বাষ্পীভৱনৰ লীন তাপৰ মাত্ৰা যথেষ্ট বেছি ইয়াৰ ফলত গৰম পৃষ্ঠ চেঁচা হৈ পৰে এই বাক্যটো লিখাৰ আগতেই হওক বা পিছতে হওক এইফালে নাই মই বাৰে বাৰে কৈছোঁ 9 নম্বৰ পেজত থকা এইকণো লিখি ল'ব লাগিব তাৰপিছতে আহিলে বাষ্পীভৱনৰ ফলত শীতল হোৱা এনেধৰণৰ দৈনন্দিন ঘটনা কিছুমানৰ উদাহৰণ দিব পাৰিবানে মানে সেই এনেকুৱা শীতল হোৱা তুমি এতিয়া যে এচিটন ল'লা তাৰপিছত এচিটনৰ ঠাইত এইখিনিতে 3 নম্বৰ প্ৰশ্নটো যে হাতৰ তলুৱাত এচিটন পেট্ৰল বা সুগন্ধি আঁতৰ ঢালি ল'লে ঠাণ্ডা হ'ব গতিকে আমি হাতত পেট্ৰল ঢালিলেও আমি ঠাণ্ডা অনুভৱ কৰিম যদি আমি সুগন্ধি আঁতৰ মানে আমি চেণ্ট আমাৰ ছোৱালীবিলাকে যে লগাই নেইল পলিচ ৰিমুভাৰ এইবোৰ হাতত ল'লেও কি হ'ব ঠাণ্ডা অনুভৱ কৰিম তাৰপিছতে আহিলে যে গৰমকালি আমি কপাহী কাপোৰ পিন্ধা উচিত কিয় একদম আহি থকা এটা প্ৰশ্ন মানে এইকণত মই এতিয়া যিকণ পঢ়িছোঁ সেইকাৰণে মই কিতাপখন পঢ়িছোঁ এতিয়া সেইখিনি প্ৰত্যেকটোৱে মানে এটা আহি থকা প্ৰশ্ন আৰু একদম মানে 9ৰ ল'ৰা ছোৱালীৰ কাৰণে একদম দৰকাৰী প্ৰশ্ন এইখিনি যে গৰমকালি আমি কপাহী কাপোৰ পিন্ধা উচিত কিয় এইটো প্ৰশ্ন উত্তৰ ধুনীয়াকৈ দিয়া আছে যে গৰমকালি আমাৰ দেহৰ পৰা অধিক ঘাম ওলায় যাৰ ফলত আমাৰ দেহটো শীতল পৰি থাকে সেইটো প্ৰশ্ন আচলতে যে গৰমকালি আমাৰ দেহৰ পৰা ঘাম ওলোৱাৰ ফলত কি হয় যে ঘাম ওলোৱাৰ কাৰণটো কি মানে ঘাম ওলালে আমাৰ কি হয় ঘাম ওলালে আমাৰ কি হয় আমি অলপ গাটো অকণমান ঠাণ্ডা লাগে বুলি কৈছে যে কিয় ঠাণ্ডা লাগে যে আমি জানো যে বাষ্পীভৱনৰ সময়ত জুলীয়া পদাৰ্থই তৰল পৃষ্ঠৰ পৰা অথবা দেহ পৃষ্ঠৰ পৰা শক্তি আহৰণ কৰি বাষ্পীভূত হয় বাষ্পীভৱনৰ লীন তাপৰ পৰিমাণৰ সমান তাপ শক্তি সেইটো পৰা উত্তৰ মানে ধৰক যে বাষ্পীভৱনৰ লীন তাপৰ পৰিমাণৰ সমান তাপ শক্তি আমাৰ দেহৰ পৰা শোষণ কৰি লয় যেতিয়া তাৰমানে কি ক'লে যে গৰমকালি আমাৰ দেহৰ পৰা অধিক ঘাম ওলায় যাৰ ফলত আমাৰ দেহটো শীতল পৰি থাকে কিয় শীতল পৰি থাকে যে আমি জানো যে বাষ্পীভৱন আমি জানো যে বুলি কিন্তু আৰু এইখিনিতে আৰু এটা কথা দেই এই কিতাপতহে আমি জানো যে লিখিছে আমি যেতিয়া প্ৰশ্ন এটাৰ উত্তৰ লিখোঁ তেতিয়া আমি জানো যে এই বাক্যাংশ নিলিখাকৈ আমি উত্তৰটো লিখিম মানে এইটো তাতে এতিয়া যে গৰমকালি আমাৰ দেহৰ পৰা অধিক ঘাম ওলায় যাৰ ফলত দেহটো শীতল আমাৰ শব্দটোও নিলিখোঁ মানে গৰমকালি দেহৰ পৰা ঘাম ওলোৱাৰ ফলত দেহটো কি হয় শীতল পৰি থাকে বাষ্পীভৱনৰ সময়ত জুলীয়া পদাৰ্থ আমি জানো যে নিলিখোঁ মানে বাষ্পীভৱনৰ সময়ত জুলীয়া পদাৰ্থ তৰল পৃষ্ঠৰ পৰা অথবা দেহ পৃষ্ঠৰ পৰা শক্তি আহৰণ কৰি বাষ্পীভূত হয় বাষ্পীভৱনৰ সময়ত জুলীয়া পদাৰ্থ তৰল পৃষ্ঠৰ পৰা অথবা দেহ পৃষ্ঠৰ পৰা শক্তি আহৰণ কৰি বাষ্পীভূত হয় বাষ্পীভৱনৰ লীন তাপৰ পৰিমাণৰ সমান তাপ শক্তি আমাৰ দেহৰ পৰা শোষণ কৰি লয় মানে যেতিয়া ঘাম ওলোৱাৰ পিছত সেই ঘামখিনি আকৌ বাষ্পীভৱন হ'ব নহয় ঘামখিনি বাষ্পীভৱন হোৱাৰ লগে লগে ঘামৰ টোপালবিলাকত কি হ'ব যেতিয়া ঘামৰ টোপালবিলাক বাষ্পীভৱন কিন্তু তৰল অৱস্থা আছে সিহঁতৰ কি হ'ব শক্তিৰ পৰিমাণ কমিব গতিকে সেই শক্তি পূৰাবৰ কাৰণে কি কৰিব আমাৰ শৰীৰৰ পৰা সিহঁতে শক্তি আহৰণ কৰিব শক্তি শোষণ কৰি ল'ব সেইটো কথা কৈছে এইটো নিজৰ ভাষাৰে লিখিবা মানে দেই তেন্তে বুজি পোৱাত হয়তো তোমালোকৰ কিতাপৰ বাক্যকেইটাত অকণমান অসুবিধা হ'ব গতিকে মই বুজাই দিছোঁ সেইধৰণে নিজৰ ভাষাৰে লিখিবা যে কি ক'লোঁ গৰমকালি আমাৰ দেহৰ পৰা অধিক ঘাম ওলায় যাৰ ফলত দেহটো শীতল হৈ থাকে মই আমাৰ শব্দটো নাই পঢ়া বাষ্পীভৱনৰ সময়ত জুলীয়া পদাৰ্থ তৰল পৃষ্ঠৰ পৰা অথবা দেহ
ডেৰ পৃষ্ঠত মানে তৰল পৃষ্ঠৰ পৰা অথবা ডেৰ পৃষ্ঠৰ পৰা শক্তি আহৰণ কৰি বাষ্পীভূত হয়। বাষ্পীভৱনৰ লীন তাপৰ পৰিমাণৰ সমান তাপ শক্তি আমাৰ দেহৰ পৰা শোষণ কৰি লয় বাবে আমাৰ দেহটো শীতল কৰি থাকে। সেইটোৱে তাৰমানে উত্তৰ সেইকণহে আচলতে, যে ঘামখিনি ওলাওক, ঘামখিনি যেতিয়া বাষ্পীভৱন হ'ব, ঘামখিনিত থকা কণিকাবিলাকৰ শক্তিৰ পৰিমাণ কমি যাব। সেই শক্তি ঢাকি পুৰাবলৈ কি কৰিব, আমাৰ শৰীৰৰ পৰা সিমান সমান পৰিমাণৰ তাৰমানে তাপ শক্তি শোষণ কৰি ল'ব, যাৰ ফলত আমাৰ শৰীৰটো কি হ'ব, কিছু পৰিমাণে শীতল হৈ যাব বা শাত পৰি যাব। যে কপাহী কাপোৰে আমাৰ গাৰ পৰা ওলোৱা ঘাম ভালদৰে শোষণ কৰি বায়ুমণ্ডলত বাষ্পীভূত হোৱাত সহায় কৰে। গতিকে আমি কটন কাপোৰ যদি নিপিন্ধি আমি যদি চিন্থেটিক কাপোৰ পিন্ধোঁ, তেতিয়া আমাৰ কি হ'ব, মানে কপাহী কাপোৰ যদি আমি কপাহী কাপোৰৰ কি হয়, ঘাম শোষণ কৰে, মানে ঘামখিনি শোষণ কৰাৰ ক্ষমতাটো চিন্থেটিক কাপোৰতকৈ অলপ বেছি হয়। মানে টেৰিলিন, নাইলন, ডেক্টন এনেকুৱা ধৰণৰ কাপোৰতকৈ তাৰমানে ঘাম মানে পানী শোষণ কৰাৰ ক্ষমতাটো সিহঁতৰ বেছি হয়। গতিকে আমাৰ ঘাম যদি ওলায়, সেই ঘামখিনি যদি কাপোৰখিনিয়ে শোষণ কৰি কাপোৰবোৰৰ পৰা পানীখিনি বা ঘামখিনি বাষ্পীভূত হ'ব। আৰু যেতিয়া বাষ্পীভূত হ'ব, তেতিয়া কি হ'ব, ইয়াত যিখিনি শক্তিৰ ঘাটি হ'ব, সেই ঘাটিখিনি আমাৰ শৰীৰৰ পৰা কি হ'ব, সি শোষণ কৰিব। ফলত আমাৰ শৰীৰটো কি হ'ব, কিছু পৰিমাণে শীতল পৰিব। কিন্তু আমি যদি চিন্থেটিক কাপোৰ পিন্ধোঁ, তেতিয়াহ'লে সেই ঘামখিনি কিন্তু বাষ্পীভৱন হোৱাটোত বাধা দিব। মানে মোৰ ইয়াত ঘামিলোঁ, ইয়াত যদি মই চিন্থেটিক কাপোৰেৰে ঢাকি থওঁ ইয়াত, তেতিয়াহ'লে কি হ'ব, এই ঘামখিনি ইয়াতে থাকিব, সি বাষ্পীভৱন হ'ব নোৱাৰিব। তাৰমানে সি বাষ্পীভৱন হ'বলৈ নিদিব মানে চিন্থেটিক কাপোৰে, কাৰণ চিন্থেটিক কাপোৰৰ পানী শোষণ কৰাৰ ক্ষমতাটো বহুখিনি কম, তেনেই নগণ্য বুলি ক'ব পাৰি। যাৰ ফলত তাৰমানে ঘামখিনি বাষ্পীভৱনেই যদি নহয়, ঘামখিনি যদি ঘাটত লাগিয়ে থাকিলে, ফলত কি হ'ব, বাষ্পীভৱন যিহেতুকে নহ'ব, ফলত আমাৰ শৰীৰৰ পৰা শক্তিৰ শোষণটো নহ'ব, আৰু তেতিয়া আমি গৰম অনুভৱ কৰিম। তাৰপিছতে আহিছে, গতিকে এইটো হ'ল প্ৰশ্ন, উত্তৰ ধুনীয়াকৈ দিয়া আছে, খালি লিখোঁতে অকণমান নিজৰ ভাষাৰে লিখিবা, তেতিয়া ভাল হয়। মানে বাষ্পীভৱন কি এইখিনিতে অকণমান লিখি ল'বা, লিখি লৈ পেলাই ঘাম ওলালে কি হয় এই কথাটো লিখিলে উত্তৰটো হৈ যাব। আৰু ঘাম ওলালে কি হয়, আৰু ঘামখিনি যিহেতুকে কপাহী কাপোৰে শোষণ কৰিব পাৰে, বেলেগ কাপোৰে চিন্থেটিক কাপোৰে শোষণ কৰিব নোৱাৰে, এই কথাটো লিখিলেই হৈ গ'ল। তাৰমানে তাৰপাছতে আহিলে, বৰফ পানী থকা গিলাচ এটাৰ বাহিৰৰ পৃষ্ঠত পানীৰ টোপাল বিৰিঙি থাকে কিয়? বৰফ পানী থকা গিলাচ এটাৰ বাহিৰত আপোনালোকে নিশ্চয় দেখিছে, ফ্ৰিজৰ পৰা যেতিয়া পানী উলিয়াই গিলাচটো ঘামি যায়। তেনেকৈ এটা গিলাচত যদি মই বৰফ দুটুকুৰা, এনেই নৰ্মেল পানী ল'লোঁ, তাত যদি মই বৰফ দুটুকুৰা দিলোঁ, গিলাচটো ঘামি যায়, সেইটো কথা কৈছে। সেইটো এটা প্ৰশ্ন, যে বৰফ পানী থকা গিলাচ এটা বাহিৰৰ পৃষ্ঠত পানীৰ টোপাল বিৰিঙি থাকে কিয়? প্ৰশ্ন সেইটো। যে গামলা এটাত অলপ বৰফ পানী লোৱা, যিহেতু কাৰ্যকলাপ যে গামলা বাহিৰৰ পৃষ্ঠত পানীৰ কণিকা বিৰিঙনি দেখিছানে বা দেখিবা, তেতিয়া কিয় দেখিবা? যে বায়ুত থকা, উত্তৰ সেইখন তাৰমানে, যে বায়ুত থকা জলীয় বাষ্প, বায়ুত এই জলীয় বাষ্প আছে, বায়ুত থকা জলীয় বাষ্পকে কি বুলি কোৱা হয়, সেয়াই হৈছে কি আৰ্দ্ৰতা কৈছিলোঁ। যেতিয়া আৰ্দ্ৰতাৰ পৰিমাণ বায়ুমণ্ডলত বেছি হৈ থাকে, তেতিয়া বাষ্পীভৱনৰ হাৰ কিন্তু কম হয়। আৰ্দ্ৰতা বেছি হ'লে বাষ্পীভৱনৰ হাৰ কম হয়, কৈছিলোঁ আকৌ। এতিয়া ক'লে সেই বায়ুত থকা জলীয় বাষ্প মানে আৰ্দ্ৰতাৰ কথা কৈছে, যে বায়ুত থকা জলীয় বাষ্প ঠাণ্ডা গামলা পৃষ্ঠৰ সংস্পৰ্শলৈ আহি, মানে বায়ুতে জলীয় বাষ্প আছে, এইখিনি যদি বৰফ হ'ল, এই বৰফখিনিৰ সংস্পৰ্শ দি অহাৰ লগে লগে এই জলীয় বাষ্পবিলাক, যে বায়ুত থকা জলীয় বাষ্প মানে পানীৰ কণিকা, হয়নে? যে বায়ুত থকা জলীয় বাষ্প ঠাণ্ডা গামলা পৃষ্ঠৰ সংস্পৰ্শলৈ আহি শক্তি বিকিৰণ কৰে, শক্তি এৰি দিব মানে, আৰু তাৰ ফলত জুলীয়া অৱস্থাপ্ৰাপ্ত হৈ পানীৰ কণিকা ৰূপে বিৰিঙি উঠে। গতিকে এইটো হ'ল উত্তৰ। যেতিয়া সি জলীয় বাষ্প কণিকাবিলাক সেই ঠাণ্ডা পৃষ্ঠত লাগি যাব, লাগি যোৱাৰ লগে লগে সিহঁতে গেছীয় অৱস্থাত আছিলে নহয়, সিহঁতৰ কণিকাবিলাকৰ দূৰত্ব বহুত বেছি আছিলে। যেতিয়া জলীয় বাষ্প অৱস্থাত আছে, কাৰণ সি গেছীয় অৱস্থাত আছে, কণিকাবিলাকৰ দূৰত্ব বহুত বেছি হৈ থাকে, কোনো নিৰ্দিষ্ট দূৰত্বত নাথাকে। আকৌ গেছীয় পদাৰ্থৰ ধৰ্ম পঢ়াতে কৈছিলোঁ মই। গতিকে ই যেতিয়া ইয়াৰ সংস্পৰ্শত আহি যাব, আৰু যেতিয়া সিহঁতে বহুত দূৰত থাকে গেছীয় পদাৰ্থৰ কণিকাবিলাকক, সিহঁতৰ গতিশক্তি বহুত বেছি হৈ থাকে। কিন্তু সিহঁতে যেতিয়া ইয়াৰ সংস্পৰ্শত আহি যায়, এই কণিকাবিলাকৰ গতিশক্তিৰ পৰিমাণ কিছু কমি যায়। মানে কমি যোৱাৰ লগে লগে ঠাণ্ডা পৃষ্ঠৰ সংস্পৰ্শত অহাৰ লগে লগে উষ্ণতাটো কমি যায় নহয়, সিহঁতৰ উষ্ণতা কমি যোৱাৰ লগে লগে গতিশক্তি কমি যায়, ফলত ইহঁতৰ কি হয়, শক্তিৰ তাৰমানে কমি যায়, আৰু যাৰ ফলত ইহঁতে কি হৈ যায়, গেছীয়টো আচলতে তৰললৈ, মানে সেইকাৰণে সেই পানীৰ কণিকা ৰূপে ইয়াক দেখা দিয়ে। কথা হ'ল সেইটো তাৰমানে।
গতিকে বুজি পাইছা বুলি ভাবিছোঁ, কাৰণ আগৰখিনি মই ভালকৈ বুজাই আহিছিলোঁ, সেইখিনি ভালকৈ চাবা, তেতিয়া এইখিনি ভালকৈ বুজিবা। মানে আগৰ ক্লাছটো ভালকৈ যদি কৰি আহা তেতিয়াহ'লে এই প্ৰশ্নবিলাকৰ উত্তৰ আচলতে নিজেই কৰিব পাৰিবা। নিজে অকণমান আৰু লগাই কিবা নিজৰ যিখিনি বুজিছা সেইখিনি বুজাই পেলাই নিজে ভালকৈ লিখিব পাৰিবা। মানে এইখিনিতে কথাটো হ'ল কি, জলীয় বাষ্প ঠাণ্ডা গামলা পৃষ্ঠৰ সংস্পৰ্শলৈ আহি শক্তি বিকিৰণ কৰে, তাৰ শক্তিৰ পৰিমাণ কমি যাব। মানে জলীয় বাষ্প যেতিয়া ইয়াৰ সংস্পৰ্শত আহি যাব তাৰ উষ্ণতা কিছু কমি যাব। মানে এই ঠাণ্ডা পৃষ্ঠত লগাৰ লগে লগে উষ্ণতা কমি যোৱাৰ লগে লগে শক্তিৰ পৰিমাণ কমি যাব। মানে সেয়াই শক্তি বিকিৰণ কৰিব গৈছে, শক্তিৰ পৰিমাণ কমি যাব। মানে কমি সেই গেছীয় অৱস্থাটো তৰল অৱস্থা পাব, আৰু সেয়াই পানীৰ কণিকা ৰূপে ইয়াত দেখা দিব। মানে পানীৰ কণিকালে পৰিব, মানে গেছীয় অৱস্থাটো তৰল অৱস্থাৰ নিচিনা হৈ যাব। মানে কথা হ'ল সেইটো। তাৰপাছত এইখিনিতেতো এনেই শেষ হ'ল 10 নম্বৰ পেজটো, কিন্তু এই বাকচটোত আছে অধিক জানিবৰ বাবে বুলি যিটো দিছে 1000 নম্বৰ বাকচত, যে বৰ্তমান বিজ্ঞানীসকলে একদম মন দি চাবা, আমি পদাৰ্থৰ এতিয়ালৈকে 3টা অৱস্থা পাইছিলোঁ, গোটা, জুলীয়া আৰু গেছীয়। 3টা অৱস্থা পাইছিলোঁ, গোটা, জুলীয়া আৰু গেছীয়। কিন্তু এতিয়া আৰু 2টা অৱস্থাৰ বিষয়ে আমি পঢ়িম। এয়াই দিছে অধিক জানিবৰ বাবে। আহিব কিন্তু মন দি চাবা, মুখস্থ মানে ভালকৈ এইখিনি মুখস্থ হৈ যাব লাগিব পেলাটো এই বাকচটোৰ ভিতৰত থকাখিনি। যে বৰ্তমান বিজ্ঞানীসকলে পদাৰ্থৰ 5টা অৱস্থাৰ কথা ক'ব খোজে: কঠিন, জুলীয়া, গেছীয়, প্লাজমা আৰু বোছ আইনষ্টাইন কনডেনছেট বা BEC। BECৰ সম্পূৰ্ণ নাম কি আহিব? BECৰ সম্পূৰ্ণ নাম কি? বোছ আইনষ্টাইন কনডেনছেট। বানান একদম শুদ্ধ হ'ব লাগিব। তাৰপিছতে আহিলে প্ৰথমটো দিছে, মানে আমিতো গোটা, জুলীয়া, গেছীয় পঢ়িলোৱে, গতিকে নতুন 2টা পাইছোঁ, প্লাজমা আৰু বোছ আইনষ্টাইন কনডেনছেট BEC। গতিকে সেই 2টা পঢ়োঁ। এতিয়া প্লাজমা কি আছে চোৱা, এতিয়া গতিকে প্লাজমা কি আৰু বোছ আইনষ্টাইন কনডেনছেট কি বুলি ক'লে এইখিনি লিখিব পাৰিব লাগিব। আৰু যে এই অৱস্থাৰ কণিকাবিলাক অতি শক্তিযুক্ত, সিহঁতৰ শক্তিৰ পৰিমাণ যথেষ্ট। মানে প্লাজমা অৱস্থাত যিটো পদাৰ্থ থাকিব তাত থকা কণিকা, মানে পদাৰ্থ বুলি ক'লেতো কণিকাৰে গঠিত, গতিকে তাত থকা কণিকাবিলাক কি হ'ব? অতি শক্তিযুক্ত আৰু অতিকৈ উত্তেজিত। এই কণিকাবিলাক মানে সিহঁতৰ গতি শক্তি যথেষ্ট বেছি হৈ থাকিব, কিন্তু উত্তেজিত, মানে সিহঁতি অনবৰতে চটফটাই থাকিব, মানে এনেকুৱা হ'ব। এই কণিকাবিলাক আহিত গেছ হিচাপে থাকিব। দাগ মাৰি ল'ব, এই কণিকাবিলাক কেনেকৈ থাকিব? আহিত মানে আধানপ্ৰাপ্ত অৱস্থাত থাকিব। যে প্ৰতিপ বা ফ্ল'ৰেচেণ্ট টিউব আৰু নিয়ন বাল্ব প্লাজমাৰে গঠিত। ব্যৱহাৰ মানে ক'ত ব্যৱহাৰ কৰে বুলি ক'লে ফ্ল'ৰেচেণ্ট টিউব, আমি টিউবলাইট যে কওঁ, আৰু নিয়ন বাল্বত প্লাজমা থাকিব। প্লাজমা অৱস্থাত তাৰমানে পদাৰ্থটো থাকিব। যে নিয়ন বাল্বৰ ভিতৰত কি থাকে? নিয়ন গেছ থাকে। আমি 9ত গৈ অকণমান পঢ়িমগৈ। ইয়াতো হিলিয়াম, নিয়ন, আৰ্গন, ক্ৰিপ্টন আমি মানে 9তো এতিয়া পঢ়িম, মানে অকণমান শব্দকেইটা পাম, আমি একেবাৰে নোপোৱা নহয়, কিন্তু 10ত গৈ আমি অকণমান ভালকৈ জানিম। যে নিয়ন বাল্বৰ ভিতৰত নিয়ন গেছ আৰু ফ্ল'ৰেচেণ্ট টিউবত হিলিয়াম বা আন গেছ থাকে। একদম আহি থকা এটা প্ৰশ্ন, 1 নম্বৰ প্ৰশ্ন, যে নিয়ন বাল্বত কি গেছ থাকিব? মানে নিষ্ক্ৰিয় গেছ কেইটামান আছে, হিলিয়াম, নিয়ন, আৰ্গন, ক্ৰিপ্টন, জেনন, ৰেডন। এইকেইটা হৈছে নিষ্ক্ৰিয় গেছ। আমি যেতিয়া 10ত ভালকৈ অকণমান পঢ়িমগৈ, 9তো এই শব্দকেইটা একেবাৰে নোপোৱা নহয়, পামগৈ মানে পিছত মানে আমি এই পিছৰ চেপ্টাৰটোতে পামগৈ। কি আছে? সেই নিয়ন বাল্ব বুলি কৈছে, তাত আৰু মুখস্থ কৰিবলগীয়া নাই, নিয়ন গেছ থাকিব। কিন্তু ফ্ল'ৰেচেণ্ট টিউবটোৰ ভিতৰত কি থাকে বুলি কৈছে? হিলিয়াম গেছ থাকে। সাধাৰণতে হিলিয়াম গেছ থাকে, লগত কেতিয়াবা আন গেছো থাকে। যে সেই যে মানে মই যে মাত্ৰ হিলিয়াম, নিয়ন, আৰ্গন, ক্ৰিপ্টন, জেনন, ৰেডন ক'লোঁ, তেনেকৈ মানে অকল হিলিয়াম নাথাকিবও পাৰে, তাৰমানে সেইটো কৈছে। যে গেছৰ মাজেদি বিদ্যুৎ শক্তি প্ৰবাহিত হ'লে, মানে বাল্বৰ ভিতৰত যে সেই গেছটো থাকে, কৈছে গেছৰ মাজেদি যেতিয়া বিদ্যুৎ শক্তি প্ৰবাহিত হ'লে গেছটো আয়নিত বা আহিত হয়। মানে বাল্বৰ ভিতৰত যে গেছ সোমাই আছে বুলি ক'লে, সেই গেছখিনিৰ মাজেদি যেতিয়া আমি চুইচটো দি দিওঁ, চুইচটো দি দিয়াৰ লগে লগে বাল্বটোৰ ভিতৰতে বিদ্যুৎ প্ৰবাহিত হয়। প্ৰবাহিত হোৱাৰ লগে লগে তাৰ ভিতৰত থকা গেছখিনি কি হয় বুলি কৈছে? আধানপ্ৰাপ্ত হৈ যায়, আহিত হৈ যায়। এইদৰে আহিত হোৱাৰ ফলত, আহিত মানে আমি পঢ়িমগৈ দেই ইয়াৰ পিছতে, মানে মানে ধৰা অক্সিজেন, এয়া অক্সিজেন, তোমালোকে অক্সিজেনটো চিনি পোৱা এটা হেৰি, এয়া অক্সিজেন গেছ। এই অক্সিজেনত ইয়াত এনেকুৱা অক্সিজেন 2টা পৰমাণু আছে। এই 2টা পৰমাণু, কিন্তু ইহঁত 2টা যদি এনেকুৱাকৈ আধানপ্ৰাপ্ত হৈ যায়, এয়া হৈছে আধানপ্ৰাপ্ত অৱস্থা। মানে পৰমাণুৰ আধানপ্ৰাপ্ত অৱস্থা আমি পঢ়িমগৈ। পৰমাণুৰ গঠন ইয়াৰ পিছতে চেপ্টাৰটো আছে, পৰমাণু গঠন, তেতিয়া ভালকৈ বুজিম। এতিয়ালৈ এইখিনি অকণমান মুখস্থ কৰি থ'ব। যে গেছৰ মাজেদি যেতিয়া
বিদ্যুৎ শক্তি প্ৰবাহিত হয় গেছটো আয়নিত বা আহিত হয় এয়াই মানে আয়নিত বা আহিত হোৱা বুলি কৈ আছে এয়া কিন্তু অক্সিজেন হে দেই হিলিয়াম নিয়নৰ কথাই কৈছে কিন্তু হিলিয়াম নিয়ন এই যে হিলিয়ামৰ নিয়ন গেছ কৈছে ইহঁতি সাধাৰণতে এনেকুৱা আহিত হৈ নাযায় তাৰমানে ইহঁতি এনেই সাধাৰণ অৱস্থাত ইহঁতি পটককৈ আহিত হৈ নাযায় তাৰমানে এইদৰে আহিত হোৱাৰ ফলত টিউব বা বাল্বৰ ভিতৰত প্লাজমাৰ উৎপত্তি হৈ যায় তেতিয়া মানে প্লাজমা অৱস্থাটোৰ উৎপত্তি হৈ যায় যে গেছটোৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি প্লাজমাবিধ কি দিলে গেছটোৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি প্লাজমাবিধ বিশেষ ৰঙেৰে উজ্জ্বল হৈ জ্বলি উঠে সূৰ্য বা গ্ৰহ নক্ষত্ৰবোৰ প্লাজমাৰ বাবে উজ্জ্বল দেখি দাগ মাৰি থ'ব দৰকাৰী বাক্য অতি উচ্চ উষ্ণতাৰ ফলত গ্ৰহ নক্ষত্ৰত প্লাজমাৰ সৃষ্টি হয় মানে অতি উচ্চ উষ্ণতাৰ ফলত গ্ৰহ নক্ষত্ৰত কিহৰ সৃষ্টি হয় প্লাজমাৰ সৃষ্টি হয় তাৰপিছতে আহিলে ব'ছ আইনষ্টাইন কণ্ডেনছেট যে 1920 ভাৰতীয় পদাৰ্থ বিজ্ঞানী সত্যেন্দ্ৰনাথ বোসদেৱে পদাৰ্থ মানে কোনে বুলি ক'লে সত্যেন্দ্ৰনাথ বোস দেৱ মানে এটা সন্মান সহকাৰে যে 1920 ভাৰতীয় পদাৰ্থ বিজ্ঞানী সত্যেন্দ্ৰনাথ বোসদেৱে পদাৰ্থৰ পঞ্চম অৱস্থাৰ ওপৰত কিছুমান গণনা কৰিছে তেখেতৰ গণনাৰ ওপৰত ভিত্তি কৰি এলবাৰ্ট আইনষ্টাইনে পদাৰ্থৰ এবিধ নতুন অৱস্থাৰ ভৱিষ্যৎবাণী কৰিছিল প্ৰথম কাম কৰিছিল কোনে ভাৰতীয় পদাৰ্থ বিজ্ঞানী সত্যেন্দ্ৰনাথ বোসে তাৰপাছত তেখেতৰ গণনাৰ ওপৰতে ভিত্তি কৰি আকৌ কোনে কথাখিনি ক'লে আইনষ্টাইনে ক'লে এলবাৰ্ট আইনষ্টাইনে পদাৰ্থৰ এটা নতুন অৱস্থাৰ বিষয়ে ভৱিষ্যৎবাণী কৰিছিল সেয়া হৈছে কি ব'ছ আইনষ্টাইন কণ্ডেনছেট গতিকে তাক মানে শ্বৰ্ট ফৰ্মত কি কৈছে BEC কৈছে যে 2001 চনত 2001ত আমেৰিকাৰ ইৰিক কৰ্নেল ওলগেন কেটলাৰ আৰু কাৰ্ল ই উইমেন এই দুজনে কি কৰিলে ব'ছ আইনষ্টাইন কণ্ডেনছেটৰ প্ৰস্তুতিৰ ওপৰত সাফল্য লাভ কৰাৰ বাবে নোবেল পুৰস্কাৰ লাভ কৰিছিল যে অতি কম ঘনত্বৰ গেছ বায়ুৰ ঘনত্বৰ 100 বা 1000 ভাগৰ এভাগ যদি অতি কম ঘনত্বৰ গেছ অতি কম উষ্ণতালৈ চেঁচা কৰিলে একদম মন দি চাবা এই বাক্যটো যে অতি কম ঘনত্বৰ গেছক অতি কম উষ্ণতালৈ চেঁচা কৰি দিলে বহুত চেঁচা কৰি পেলাব লাগিব তেতিয়া BEC উৎপন্ন হয় মানে ব'ছ আইনষ্টাইন কণ্ডেনছেট সেই অৱস্থাটো উৎপন্ন হয় পদাৰ্থৰ চতুৰ্থ পঞ্চম অৱস্থাৰ বিষয়ে আৰু অধিক জানিবলৈ হ'লে তোমালোকে তলৰ ৱেবছাইটটোত চাব পাৰিবা সেইটো দি দিছে তাত চাবলৈ কৈছে এতিয়া কথা হ'ল গতিকে পদাৰ্থৰ সাধাৰণ অৱস্থা হৈছে তিনিটা দুটা জ্বলীয়া গেছীয় আৰু দুটা নতুন অৱস্থা এতিয়া বিষয়ে কোৱা হৈছে সেইকেইটা হৈছে কি প্লাজমা আৰু ব'ছ আইনষ্টাইন কণ্ডেনছেট যে ব'ছ আইনষ্টাইন মানে প্লাজমা অৱস্থাটোৰ সৃষ্টি হ'বলৈ উচ্চ উষ্ণতাৰ প্ৰয়োজন হৈ যায় বহু বেছি উষ্ণতালৈ নিয়াৰ প্ৰয়োজন আহে আৰু ব'ছ আইনষ্টাইন কণ্ডেনছেটত কিন্তু কি হয় ইয়াক খুব কম উষ্ণতালৈ চেঁচা কৰা হয় এয়া হৈছে ইহঁত দুটাৰ মাজত পাৰ্থক্য আচলতে প্লাজমাত কি হ'ব কণিকাবিলাক খুব উত্তেজিত অৱস্থাত থাকিব প্লাজমা অৱস্থাটোত আৰু ইহঁতৰ কণিকাবিলাক কি অৱস্থাত থাকিব আহিত অৱস্থাত থাকিব আৰু ব'ছ আইনষ্টাইন কণ্ডেনছেটৰ বিষয়ে প্ৰথমতে কোনে অধ্যয়ন কৰিছিল সত্যেন্দ্ৰনাথ বোসদেৱে অধ্যয়ন কৰিছিল কিন্তু পিছত কোনে যেন এই অৱস্থাটোৰ বিষয়ে কৈছিলে কোনে কিন্তু এলবাৰ্ট আইনষ্টাইনে গতিকে এই অৱস্থাটোক এতিয়া কাৰ নামেৰে নামাকৰণ কৰা হৈছে আইনষ্টাইনৰ নামেৰেই নামাকৰণ কৰা হ'ল যে মানে আগে দুইজনৰ নামেৰে নামাকৰণ কৰা হ'ল যিহেতুকে প্ৰথমতে সত্যেন্দ্ৰনাথ বোসে কৈছিলে তাৰপিছতে তেখেতৰ গণনা সেইখিনিৰ ওপৰতে ভিত্তি কৰি আইনষ্টাইনে কথাখিনি ক'লে গতিকে এই অৱস্থাটোক নামাকৰণ কেনেকৈ কৰা হ'ল দুইজনৰ নামেৰে কৰা হ'ল ব'ছ আৰু আইনষ্টাইন ব'ছ আইনষ্টাইন কণ্ডেনছেট কৰা হ'ল গতিকে এইখিনিয়ে এইটো চেপ্টাৰত এইখিনিয়ে ক'লোঁ তোমালোকে অকণমান মানে প্ৰশ্নবোৰ ইয়াত কৰিবলৈ চাবা প্ৰশ্নখিনি সহজে পাবা ইমান যে যদি বুজি পাইছা তেতিয়াহ'লে কৰিবলৈ বেছি কষ্ট নহ'ব মানে এতিয়া সেইটো কিবা ডিজাৰ্ট কুলাৰ দিছে কুলাৰ বুলি যে আজিকালি ব্যৱহাৰ কৰে ৰুমবিলাকত সেই কুলাৰত তাৰমানে এটা শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে কিয় গতিকে কুলাৰত কি হয় বাষ্পীভৱন হয়
কুলাৰত এনেকুৱা তিতা কাপোৰৰ অংশ এটা থাকে সাধাৰণ কুলাৰবিলাকত, আৰু আজিকালি উন্নত মানৰ আছে, মুঠৰ ওপৰত তাত বাষ্পীভৱন হয়। কুলাৰৰ পৰা বাষ্পীভৱন হয়, তিতা অংশ এটাৰ বাষ্পীভৱন হয়। আৰু বাষ্পীভৱন হওঁতে ক'লোৱে বাষ্পীভৱনে কি কৰে, পৰিৱেশটো ঠাণ্ডা কৰে। বাষ্পীভৱন হ'লে তাত শক্তিৰ পৰিমাণ কমি যায়, ফলত পৰিৱেশৰ পৰা শক্তি শোষণ কৰি দিয়ে, আৰু সেইবাবে কি হয়, পৰিৱেশটো ঠাণ্ডা হয়। গতিকে সেইটো প্ৰশ্ন আছিলে, প্ৰথম যিটো প্ৰশ্ন দেখিলোঁ মই, সেই প্ৰশ্নটো এই 9 নম্বৰ পেজত থকা যিটো কৈছে বাষ্পীভৱনে ঠাণ্ডা কৰে কিদৰে, সেইটো উত্তৰেই আচলতে 1 নম্বৰ প্ৰশ্নটো। তাক অকণমান এনেই পকাইছে, তেনেকৈ ডিজাৰ্ট কুলাৰ লগাই দিছে। গতিকে ভাবিছোঁ তোমালোকে এইখিনি মই 1 নম্বৰ যিটো চেপ্টাৰ আমাৰ চাৰিওকাষৰ বস্তুবোৰ বুজি পালা নিশ্চয়। গতিকে যিধৰণে মই প্ৰতিটো পেজত প্ৰশ্ন উলিয়াই দিছোঁ, সেইধৰণে প্ৰতিটো পেজৰ পৰা প্ৰশ্নখিনি উলিয়াই নিজে কৰিবলৈ চেষ্টা কৰিবা। যদি কিবা নোৱাৰা তেতিয়াহ'লে মোক ক'বা, মই বাৰে বাৰে প্ৰতিটো ভিডিঅ'তে তোমালোকক কৈ আছোঁ, তেতিয়া মই কৰি দিবলৈ চেষ্টা কৰিম, বা মই বুজাই দিবলৈ। মই কৰি দিয়াটো আচলতে চব যদি মই কৰিয়ে দিওঁ তেতিয়াহ'লে তোমালোকৰ আচলতে কৰিবলৈ একো নাথাকে। সেইকাৰণেহে মই আচলতে আলোচনাহে কৰোঁ, কৰাখিনি সম্পূৰ্ণ তোমালোকৰ নিজৰ ওপৰত কথা। গতিকে মই টোকা হিচাপে কিবা এটা দি দিবলৈ মই চেষ্টা কৰিম, কিন্তু টোকাৰ নিচিনাই হয়। মই যিখিনি কওঁ বাৰে বাৰে একেটা কথাকে কেইবাবাৰো কওঁ, আৰু গতিকে নিজে মই কোৱা কথাখিনিৰ ওপৰত ভিত্তি কৰি তেনেধৰণে তোমালোকে নিজে যদি টোকাবোৰ বনাই যোৱা, নোটছখিনি বনাই যোৱা প্ৰতিটো চেপ্টাৰ, তেতিয়া ভাবিছোঁ যে বহু বেছি হয়তো কষ্ট নহ'ব বিজ্ঞানখনত। পৰীক্ষাৰ সময়তো একেবাৰে যদি তোমালোকে ৰেগুলাৰ যিধৰণে মই পঢ়াই গৈছোঁ সেইধৰণে যদি পঢ়ি যোৱা, তেতিয়াতো নিশ্চয় মই কষ্ট নহ'ব বুলি ভাবিছোঁ। তেতিয়াহ'লে আজিলৈ এইটো সামৰোঁ। ইয়াৰ নেক্সট ক্লাছত হয় এটা ফিজিক্সৰ চেপ্টাৰ, আৰু নহয় কেমেষ্ট্ৰিয়ে দ্বিতীয় চেপ্টাৰটো পঢ়াবলৈ মই চেষ্টা কৰিম, মানে আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধ নে। ভাবিছোঁ কেমেষ্ট্ৰিৰো 2টা চেপ্টাৰ মই প্ৰথম শেষ কৰি লওঁ, তেতিয়া তাৰপাছত মই ফিজিক্সৰ, তাৰমানে এইটো প্ৰায় অকণমান সেইটোৰ লগত পঢ়াই থাকোঁতে এইটো পঢ়ালে অকণমান সুবিধা হয়। গতিকে সেইটোৰ লগত একেলগে এইটো পঢ়াই শেষ কৰোঁ, তাৰপাছতে মই ফিজিক্সৰ চেপ্টাৰ এটালৈ যাম। তেতিয়াহ'লে আজিলৈ মই এইটো সামৰিছোঁ।